আজিৰ এই প্ৰেছ মিটত উপস্থিত আমাৰ তিনচুকীয়া প্ৰেছ ক্লাব তথা ই মিডিয়াৰ সমূহ সদস্য উইমেন্স কলেজ তিনচুকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিটো কথা আমাৰ সভাপতি পৰিচালনা সমিতিৰ সভাপতিয়ে যিটো কথা কৈ গৈছে যে উইমেন্স কলেজ তিনচুকীয়াৰ কাৰণে আজি এই শিক্ষাবৰ্ষটো খুব ঐতিহাসিক এই কাৰণেই যি তিনিটা দিশৰ ওপৰত আমি ইতিমধ্যে কৈছোঁ। ইয়াৰে প্ৰথমটো যিটো আন্তৰ্জাতিক ছাত্ৰীক আমাৰ বা শিক্ষাৰ্থীক আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত এইটো এটা যিটো আমাৰ ভাৰতৰ শিক্ষা বিভাগে যিটো নতুন শিক্ষা নীতি যিটো লৈছিলে NEP 2020 এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ভাৰতবৰ্ষত আন্তৰ্জাতিক ছাত্ৰ ছাত্ৰীক অধ্যয়নৰ কাৰণে শিক্ষানুষ্ঠানবিলাকক পদক্ষেপ লোৱাৰ কাৰণে বা সুবিধা কৰি দিয়াৰ কাৰণে এটা মিনিষ্ট্ৰী অফ এডুকেশ্যনে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনে ষ্টাডি ইন ইণ্ডিয়া বুলি এটা পৰ্টেল আৰম্ভ কৰিছিল আৰু সেই পৰ্টেলৰ যোগেদি পঞ্জীয়নভুক্ত হ'লে একোখন উচ্চ শিক্ষানুষ্ঠানে আন্তৰ্জাতিক ছাত্ৰ ছাত্ৰীক আবেদন জনোৱাৰ বাবে সুবিধা ল'ব পাৰিব এনেকুৱা ধৰণৰ এটা প্ৰভিজন তাত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে। এতিয়া কেনেকুৱা ধৰণৰ উচ্চ শিক্ষানুষ্ঠানে আবেদন কৰিব পাৰিব তাৰ কাৰণে কিছুমান মিনিমাম ৰিকুৱাৰমেণ্টছ আছে, কিছুমান কোৱালিফিকেশ্যনছ লাগে আৰু সেই কোৱালিফিকেশ্যনছত কিছুমানত আমি কোৱালিফাই কৰিছোঁ কাৰণে আমি সেই যোগ্যতা অৰ্জন কৰিছোঁ আৰু আমি এতিয়া ষ্টাডি ইন ইণ্ডিয়া পৰ্টেলত অন্তৰ্ভুক্ত অসমৰ প্ৰাদেশিকৃত প্ৰথম মহাবিদ্যালয়। ইয়াৰ আগতে আজিলৈকে অসমৰ কোনো প্ৰাদেশিকৃত মহাবিদ্যালয় ষ্টাডি ইন ইণ্ডিয়া পৰ্টেলত ৰেজিষ্টাৰ্ড হোৱা নাই আৰু কোনো ধৰণৰ আন্তৰ্জাতিক ছাত্ৰ ছাত্ৰীক ষ্টাডি ইন ইণ্ডিয়া পৰ্টেলৰ যোগেদি তেওঁলোকে মানে শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিব পৰা নাই। এইখন প্ৰথম প্ৰাদেশিকৃত মহাবিদ্যালয় য'ত আন্তৰ্জাতিক ছাত্ৰ ছাত্ৰী ষ্টাডি ইন ইণ্ডিয়া পৰ্টেলৰ যোগেদি এডমিশ্যন লৈছে। গতিকে এইটো মই ভাবোঁ আমাৰ কাৰণে অকল আমাৰেই নহয়, মহাবিদ্যালয়খনৰে নহয়, এইটো তিনিচুকীয়াৰ কাৰণে এটা ঐতিহাসিক ঘটনা। ইয়াত ষ্টাডি ইন ইণ্ডিয়া পৰ্টেলৰ অন্তৰ্ভুক্তকৰণ বা তাৰ লগত কেনেকুৱা শিক্ষানুষ্ঠানবিলাক অন্তৰ্ভুক্ত আছে অসমৰ এইবিলাকৰ ওপৰত ডিটেইলছত আমাৰ যি ষ্টাডি ইন ইণ্ডিয়াৰ যি কমপ্লায়েন্স অফিচাৰ আমাৰ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ কমপ্লায়েন্স অফিচাৰ পুলক ভট্টাচাৰ্য আৰু আমাৰ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ নোডেল অফিচাৰ সুপ্ৰীতি শ্যাম তেওঁলোকে আপোনালোকক বিস্তৃতভাৱে জনাব। দ্বিতীয় কথাটো হৈছে এই যিটো নতুন শিক্ষানীতি তাৰ আণ্ডাৰত আমাৰ মহাবিদ্যালয়বিলাকৰ গুণগত মান নিৰূপণৰ ক্ষেত্ৰত কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে আৰু সেইবিলাকৰ কি ক্ৰাইটেৰিয়া আছে বা তাৰ ওপৰত কি ধৰণে একোখন মহাবিদ্যালয়ৰ বা উচ্চ শিক্ষানুষ্ঠানৰ মূল্যায়ন হয় তাৰ ওপৰত বিস্তৃতভাৱে আপোনালোকক আমাৰ IQAC কোঅৰ্ডিনেটৰ ডক্টৰ সুৰভি দত্তই জনাব। কিন্তু মই থুলমূলকৈ এইটো কথাই ক'ব খুজিছোঁ যে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত এটা ক্ৰাইটেৰিয়া হৈছে প্ৰফেচৰ অফ প্ৰেক্টিচ। প্ৰফেচৰ অফ প্ৰেক্টিচৰ একোখন উচ্চ শিক্ষানুষ্ঠানত প্ৰফেচৰ অফ প্ৰেক্টিচক অন্তৰ্ভুক্ত কৰা হৈছে নে হোৱা নাই এইটো লৈ পিনেও একোখন শিক্ষানুষ্ঠানৰ গুণগত মান নিৰ্ণয় হয় আৰু প্ৰফেচৰ অফ প্ৰেক্টিচৰ ভূমিকা কি, তেওঁক কি ধৰণে নিয়োগ কৰা হয় আৰু তেওঁৰ দ্বাৰা আমাৰ কলেজখন কি ধৰণে উপকৃত হৈছে বা হ'ব সেই কথাখিনি আমাৰ IQACৰ কোঅৰ্ডিনেটৰে আপোনালোকক বিস্তৃতভাৱে জনাব। কিন্তু আমাৰ কাৰণে ঐতিহাসিক এই কাৰণেই কাৰণ অসমৰ মুষ্টিমেয় কেইখনমান মহাবিদ্যালয়েহে প্ৰফেচৰ অফ প্ৰেক্টিচক ইতিমধ্যে নিয়োগ কৰিছে আৰু একেবাৰে আৰম্ভণিৰে কেইখনমান শিক্ষানুষ্ঠানৰ এখন হ'লেও আমি য'ত প্ৰফেচৰ অফ প্ৰেক্টিচ আমি এপইণ্ট কৰিছোঁ। আৰু ৩ নম্বৰ কথাটো হৈছে আমাৰ নতুন শিক্ষানীতিত যিটো স্কিল ডেভেলপমেণ্টৰ কথা কোৱা হৈছে যে মানে শিক্ষাৰ্থীবিলাকৰ মাজত বিভিন্ন ধৰণৰ স্কিলছ আমি ডেভেলপ কৰিব লাগে। উইমেন্স কলেজ তিনচুকীয়াৰ 23টা
স্কিল ৰিলেটেড ডিপ্লোমা আৰু চাৰ্টিফিকেট কোৰ্চ চলি আছে মানে 24-25 একাডেমিক সেশনলৈকে আমাৰ 23টা চলি আছে তাৰ লগতে আমাৰ BBA BCA আৰু PGDCA আছে কিন্তু এই 23টা কোৰ্সৰ লগত এইবাৰ আমাৰ আৰু 10টা যোগ হ'ব 33টা আমাৰ ডিপ্লোমা আৰু সাৰ্টিফিকেট কোৰ্সেস এইবাৰৰ একাডেমিক সেশনৰ পৰা চলিব যিবিলাকত আমাৰ ছাত্ৰীসকলে বিভিন্ন হে কোৰ্সত যোগদান কৰি তাৰ পৰা তেওঁলোকে সাৰ্টিফিকেট লাভ কৰি ইতিমধ্যে বহুত ঠাইত তেওঁলোকে কৰ্মসংস্থাপনো লাভ কৰিছে এতিয়া ধৰক আমাৰ টুৰিজম এণ্ড হস্পিটালিটি এটা কোৰ্স আছে সেইটো অধ্যয়ন কৰি সাৰ্টিফিকেট লৈ এয়াৰ হোষ্টেছৰ চাকৰি কৰি দোহাত আমাৰ ছাত্ৰী ইতিমধ্যে দোহা এয়াৰলাইন্সত তেওঁলোকে চাকৰি কৰি তাতে প্ৰবাসী হৈছেগে গতিকে এনেকুৱা ইনষ্টেন্সও আমাৰ মহাবিদ্যালয়ৰ পৰা আছে তো তাত আৰু 10টা আমাৰ সাৰ্টিফিকেট আৰু ডিপ্লোমা কোৰ্স আমি আৰম্ভ কৰিব লৈছো আৰু কি কোৰ্স আছে তাত কি ধৰণৰ হেৰি আছে তাৰ আমাৰ যি কনভেনৰ দয় আছে আমাৰ ডক্টৰ নবনীতা ডেকা আৰু ৰেখামণি বৰুৱা তেওঁলোকে ইয়াৰ বিষয়ে আলোকপাত কৰিব মই এটা কথাই এইটো ক'ব খুজিছো যে এই কোৰ্স বিলাক আমি এইবাৰৰ পৰা এটো আমি মানে কো এডুকেশ্যন মোডলৈকে নিব খুজিছো আমাৰ যেহেতু মানে মহিলা মহাবিদ্যালয় আমাৰ মেইন যিকেইটা কোৰ্স BA আৰু BCom BA BCom এটো ছাত্ৰীৰ কাৰণে তাত এডমিশন হয় কিন্তু আমাৰ যিবিলাক সাৰ্টিফিকেট কোৰ্সেস আৰু ডিপ্লোমা কোৰ্সেস আছে আৰু আমাৰ BBA BCA আৰু PGDCA এই বছৰৰ পৰা আমি তাত আমি দ্বৈত মোডত নিব খুজিছো আমি মানে কো এডুকেশ্যনাল মোডলৈকে তাক নিয়াৰ সিদ্ধান্ত আমাৰ পৰিচালনা সমিতিত ইতিমধ্যে গ্ৰহণ কৰা হৈছে গতিকে এই বছৰৰ পৰা আমি ইয়াত ছাত্ৰসকলকো ইচ্ছুক ছাত্ৰকো আমি নাম ভৰ্তি কৰাৰ সুযোগ প্ৰদান কৰিম তো মূলত এইখিনি কথাই এতিয়া এই তিনিটা দিশৰ ওপৰত আমাৰ যি কিজন